গ্ৰন্থখন মোৰ হিচাপতো খুবেই ভাল, কাৰণ মই নিজে লিখিছোঁ আৰু এতিয়া আমাৰ ৰিভিউৱাৰ বিলাকে তেওঁলোকে খুব ভাল বুলি কৈছে। আমাৰ তিনিজন বিশিষ্ট অতিথিক এইটো কিতাপ পঢ়িবলৈ দিয়া হৈছিল, তেখেতে পঢ়ি পেলাই খুবেই ভাল বুলি কৈছে। তাৰ ভিতৰতে ডক্টৰ ইন্দুপ্ৰভা দেৱী, তেখেতে নেপালী ভাষাত যিটো পঢ়িছিলে আৰু এতিয়া অসমীয়া ভাষাত পঢ়িছে, গতিকে খুব অনুবাদটো খুব ভাল হৈছে বুলি কৈছে, কাৰণ দুটা ভাষাৰ সোৱাদ তেওঁ পাইছে। আৰু ধৰি লওক, যদি অসমীয়াত যদি কোনোবাই পাইছে পঢ়িছে, সেইটো তেওঁ সেই ধৰণে সোৱাদটো পাইছে, আৰু যদি নেপালী আৰু অসমীয়া দুটা ভাষা জনা পাঠক, তেওঁ সেই ধৰণে খুব ভাল বুলি কৈছে। আৰু ইয়াতে 15টা গল্প আছে, গোটেইকেইটা পৰিৱেশৰ ওপৰতে, নন এন্থ্ৰপজেনিক মানে নন হিউমেন। আমি সচৰাচৰ আমাৰ গল্প, কবিতা, উপন্যাসবিলাক মানুহৰ ওপৰতে সীমাবদ্ধ, কিন্তু ইয়াৰ যিবিলাক বিষয়বস্তু আছে, 15টা গল্প আছে, 15টা গল্প প্ৰত্যেকটোৱে নন হিউমেন, মানে হিউমেন নহয়। ধৰি লওক চৰাই চিৰিকটি, গছ, পাৰ চৰাই, কুকুৰ, হাতী, এনেকুৱা ধৰণৰ আছে। চবকে সংবেদনশীল হিচাপে আমি তাতে উপস্থাপন কৰা হৈছে, আৰু আমি দেখাইছো যে আমি হিউমেন বিং, আমি মানুহে চৰাই চিৰিকটি বা নন হিউমেনক আমি কি ধৰণে আমি এটা শাসনৰ নিচিনা আমি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰি আছো। গতিকে আমি তেওঁলোকৰ ওপৰত সংবেদনশীল হ'ব লাগিব। তেওঁলোকৰ সংবেদনশীলতা আছে, তেওঁলোকৰ কথা, তেওঁলোকৰ মনৰ ভাৱ, তেওঁলোকৰ সুখ দুখৰ কথাটো আমি অনুভৱ কৰিব লাগিব, অনুধাৱন কৰিব লাগে, আৰু তেওঁলোকক আমি মানুহৰ নিচিনাই সমানে তেওঁলোকক ব্যৱহাৰ কৰিব লাগে। কাৰণ চাওক, আদিম কালত যেতিয়া মানুহৰ সৃষ্টি হৈছিলে, মানুহ, চৰাই চিৰিকটি, গছ চব একে আছিলে, চবৰে উপস্থিতি একে আছিলে। তেতিয়া লাহে লাহে মানুহৰ বিকাশ হৈ গ'ল, মানুহে তেওঁলোকৰ ওপৰত অধিকাৰ জনাব ধৰিলে। গতিকে তেওঁলোকে ভাবে যে বাকীবিলাক ইনফেৰিয়ৰ, বাকী জাতি প্ৰজাতি চব সৰু, আমিহে ডাঙৰ, আমি মানুহ হিচাপে শ্ৰেষ্ঠ, গতিকে আমি নিজকে জীৱ শ্ৰেষ্ঠ বুলি কৈছো। আমি দিলে তেওঁলোকে দিয়া নাই, আমি নিজকে শ্ৰেষ্ঠ বুলি ধৰি লৈছো। আচলতে সেইটো নহয়, আমি সকলো সমান, আৰু সকলোকে সমান হিচাপে আমি তেওঁলোকক মৰম চেনেহ কৰিব লাগে। তেতিয়াই পৃথিৱী সৰ্বাংগ সুন্দৰ হ'ব, সেউজীয়া হ'ব, ধুনীয়া হ'ব, আৰু খবৰে বাসোপযোগী হ'ব। নহ'লে চাওক, এতিয়া গ্ল'বেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জ গোটেইখিনি আহি পৰিছে। এইটো আমাৰ মানুহৰ কাৰণে, এন্থ্ৰপজেনিক কামৰ কাৰণে। প্লাষ্টিক পলিউশ্যন হৈছে, চাৰিওফালে ধৰি লওক নগৰীকৰণ হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে, এতিয়া ধৰি লওক যিবিলাক বিপৰ্যয়, প্ৰাকৃতিক বিপৰ্যয় যিবিলাক হৈছে, সেইবিলাক মানুহে সৃষ্টি কৰা বিপৰ্যয়। কাৰণ চাওক, আদিম কালত ইমান বিপৰ্যয় নাছিলে, কিন্তু এতিয়া সময়ৰ লগে লগে বিপৰ্যয়ৰ মাত্ৰাটো বেছি হৈছে, আৰু মাত্ৰাটো বেছি হৈছে মানে স্কাই ইজ দ্য লিমিট। এতিয়া আমাক অলপ এতিয়া লক্ষ্মণ ৰেখা আমি কাঢ়িব হৈছে, আৰু আমি বেছি আগবাঢ়িব নালাগে। আমি সদায় পৰিৱেশৰ ওপৰত মৰম ৰাখি, পৰিৱেশৰ ওপৰত সম্পৰ্ক ৰাখি, যে পৰিৱেশ যাতে নষ্ট নহয়, সেই ওপৰতে আমি কাম কৰিব লাগে। কিতাপখন ইয়াত ফোন নম্বৰ দিয়া আছে, এইটো অথৰৰ ফোন নম্বৰ আছে, তাতে পাব, নহ'লে ব্যক্তিগত কণ্টেক্ট কৰিলেই হ'ল। আমাৰ ইয়াতে আমি জেগাই জেগাই আমি তেনেকৈ ধৰণে পাতিছোঁ, আমি সমজুৱাকৈ পাতিছোঁ। আমি উত্তৰ গুৱাহাটীত লগতে আমি একেলগে পাতিম।